বৈকুণ্ঠ 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 মানে কি বৈ মানে বৈ মানে নাই বৈ শব্দৰ অৰ্থ নাই কুণ্ঠ মানে উৎকণ্ঠা য'ত কোনো উৎকণ্ঠা নাই আমাৰ সহজ ভাষাত ক'বলৈ গ'লে টেনশ্যন যিটো কওঁ আমি উৎকণ্ঠা বুলি ক'লে বুজি নাপাম এইটো বেলেগ ভাষা হৈ যায়গৈ টেনশ্যন বুলি ক'লে চবেই চিনি পায় টেনশ্যন বৰ টেনশ্যন হৈছে দেই পঢ়া শুনা টেনশ্যন ঘৰৰ টেনশ্যন স্কুলৰ টেনশ্যন অফিচৰ টেনশ্যন য'ত টেনশ্যন নাই বুলি ক'লে বৈকুণ্ঠ মানে য'ত উৎকণ্ঠা নাই সেইখনক কয় বৈকুণ্ঠ তাৰ দুজন তাত গেট আছে গেটৰ দুৱাৰপাল হৈছে অন্তিম গেটখনৰ দুৱাৰপাল হৈছে দুজন ব্যক্তি মনে পাইছে না শুনিছে না নহ'লে ওচৰলৈ আহি যাওক দুৱাৰপাল দুজনৰ নাম হৈছে জয় আৰু বিজয় গেট ৰখীয়া চকীদাৰ বুলি কয় যে আমাৰ চকীদাৰ নহয় দুৱাৰপাল দুৱাৰৰ পাল ভিতৰত যাকে তাকে সোমাবলৈ নিদিয়ে দুজনৰ নাম কি হা জয় আৰু বিজয় জয় বিজয় নামৰ দুজন ককাই ভাই হ'ব নেকি হ'ব পাৰে তো সেই দুজন দুৱাৰ ৰখা দিছিলে তো তাত ৰখীয়া আছে ভিতৰলৈ যাকে তাকে সোমাবলৈ নিদিয়ে ভিতৰত ভগৱান থাকে বৈকুণ্ঠপুৰীত তো চাৰিজন ল'ৰা সৰু সৰু পোৱালি দেখিবলৈ পোৱালি কিন্তু ব্ৰহ্মাৰ প্ৰথম সন্তান ব্ৰহ্মাক যেতিয়া সৃষ্টি কৰিলে ভগৱানে নাভি পদ্মৰ পৰা যেনেকৈ সৃষ্টি হ'ল ভগৱান নাৰায়ণৰ গৰ্ভৰ পৰা এনেকৈ পদম ফুল সৃষ্টি হ'ল ব্ৰহ্মা সৃষ্টি হ'ল ব্ৰহ্মাই তাৰপিছত প্ৰথমে চাৰিজন সৃষ্টি কৰিলে চাৰিজনৰ নাম হৈছে চতুষ কুমাৰ চাৰিজন কুমাৰ চতু মানে চাৰি কুমাৰ মানে কুমাৰ সৰু সৰু ল'ৰা লেংটা পেণ্টাকৈ ঘূৰি ফুৰে কিন্তু সিহঁতি বহুত ব্ৰহ্মাৰ প্ৰথম সন্তান কিন্তু বহুত জ্ঞানী সিহঁতি কেলৈ ডাঙৰ হ'বলৈ নিবিচাৰিলে ডাঙৰ হ'লে ঝেমেলা আছে ডাঙৰ হ'লে ঝেমেলা নে সৰুতে ঝেমেলা সৰুতেতো ভালেই খাই বৈ ফূৰ্তি কৰা আৰু কি ডাঙৰ হ'লে টেনশ্যনে টেনশ্যন এইটো টেনশ্যন সেইটো টেনশ্যন হয় নে নহয় সেইকাৰণে সিহঁতি ক'লে কি ডাঙৰ নহয় আমি যা হৈ দিয়ক কিন্তু জ্ঞান ভৰ্তি জ্ঞান আছে কিন্তু আচৰণ একেবাৰে সৰু ল'ৰা নিচিনাকৈ কাপোৰ কানিও নিপিন্ধে ঝেমেলা আছে এইবোৰ হয় নাই সেই চাৰিজনে চনক সনাতন সনন্দ সনত কুমাৰ চাৰিজনৰ নাম চনক সনাতন সনন্দ আৰু সনত কুমাৰ চাৰিজনৰ নাম চাৰিজন ককাই ভাই ব্ৰহ্মাই প্ৰথম সৃষ্টি কৰিলে আৰু ব্ৰহ্মাই প্ৰথমতে সিহঁতক কৈছিলে আচ্ছা তক সৃষ্টি কৰিলোঁ তেতিয়া এটা বংশ হেৰি কি বুলি কয় প্ৰজা সৃষ্টি কৰ ব্ৰহ্মা প্ৰজাপতি তাক দায়িত্ব দিছে ব্ৰহ্মাক দায়িত্ব দিছে ভগৱানে আৰু সৃষ্টি কৰা ভাবিছে চাৰিজন সৃষ্টি কৰি দিয়ে সিহঁতি মোক হেল্প কৰিব বুলি ভাবিছিলে তেতিয়া আমি নাই দেই সেইবোৰ ঝেমেলাত নাই আমি ওলালোঁ আৰু তহঁতক সৃষ্টি কৰিলোঁ আকৌ তহঁতি আকৌ এতিয়া মোৰ দায়িত্ব পালন নাই কোৱা তহঁতি তো খং উঠি গ'লগৈ এনেকুৱা কৰিলে খং উঠিলে একদম ইয়াৰ পৰা ৰুদ্ৰ ওলাই গ'ল শিৱ ইয়াৰ পৰা শিৱৰ সৃষ্টি হৈ গ'ল ব্ৰহ্মাৰ পৰা এইটো হ'বা ৰুদ্ৰ ঠিকেই নহওক সেই চতুষ কুমাৰ চাৰিজনে য'ত ত'ত ঘূৰি ফুৰে গোটেই ব্ৰহ্মাণ্ড ঘূৰি ফুৰিব পাৰে সিহঁতি ঘূৰোতে বৈকুণ্ঠ ভগৱানৰ ওচৰত পালেগৈ নহয় চব গেট পাৰ হৈ গৈছে সৰুলা জানো যেনি তেনি ঘূৰি ফুৰে নাই ক'ত নেমানে নহয় যা তা ঘৰত সোমাই যায়গৈ কোনো হেৰি নাই সিহঁতৰ যাওঁতে গৈ পিনে তাৰ পালেগৈ নহয় আৰু সেইখন গেটত সিহঁতি সোমাবলৈ নিদিছে নহয় সেইকেইটাই ঐ পোৱালি ক'ত যাওঁ তহঁতি এনেকৈ কয় নাই ল'ৰা ছোৱালী সোমালে সৰু ল'ৰা দেখিছে জয় বিজয় ক'ত যা কৈছে ভিতৰলৈ যাম আকৌ নপাই ক'ৰ পৰা ওলালি তহঁতি কেনেকৈ আহিলি বোলে যা ভিতৰলৈ যাম আৰু সিহঁতৰতো কম নহয় সিহঁতি ব্ৰহ্মাৰ ল'ৰা চবতকৈ ওপৰত আছে আৰু বোলে আমাক বাধা দিবলৈ আহিছে বৈকুণ্ঠত বোলে চবকে ভগৱানৰ সাক্ষাৎ দৰ্শন দিবলৈ পাৰ্মিশ্যন দিব লাগে আৰু তোমালোকৰ ভিতৰত ভেদভাৱ আহিছে তোমালোকে ইয়াত থকাৰ যোগ্য নহয় অভিশাপ যোৱা তোমাৰ মত্য লোকলৈ যোৱা তোমালোক অভিশাপ দি দিলে যা সিহঁত কি কৈছে বৈকুণ্ঠ থানৰ যিটো দাড়ি দুইজন কি আছিলে নাম জয় আৰু বিজয় মহন্ত মানে এই চাৰি কুমাৰ এই চাৰি কুমাৰৰ কোপে মানে অভিশাপত মানে খঙত অভিশাপ দি দিলে নে আচি ভৈলা নিপাতন তলত পৰি আহিলে ওপৰ পৰা পতন হ'ল বৈকুণ্ঠৰ পৰা এই মৰ্ত্য লোকলৈ আহিবলৈ হ'ল আহি পিনে ক'ত জন্ম হ'ব এতিয়া তাৰপিছতে কাহিনী আছে যেতিয়া কাজিয়া হৈ থাকে সেইটো জন্ম গেটতে হৈ আছে নে ভিতৰৰ পৰা ভগৱানেতো চব শুনি আছে দেখি আছে নহয় শুনি আছে আৰু ভগৱানে আগৰ পৰাই জানে এনেকুৱা হ'ব বুলি ভগৱানৰ ইচ্ছাই হৈছিলে এনেকুৱা লীলা কৰিবৰ কাৰণে সেই কাজিয়া লগাই দিছে সিহঁতৰ ভিতৰত ওলাই আহি ক'লে কি হ'ল এনেকৈ নকওঁ জানো কি হৈছে এইকেইটাই বোলে সোমাবলৈ বিচাৰি ফুৰিছে আকৌ এইটো লেঙেটা পেকেটাকেইটা ক'ৰ পৰা আহি গ'লো এইবাৰ সেইটোতো চিনি নাপায় না চিনি নাই পোৱা তাৰপিছত আৰু কৈছে নহয় আচ্ছা তেতিয়া আকৌ সিহঁতৰ ব্ৰাহ্মণখিনি যে ব্ৰহ্মাৰ পুত্ৰ নহয় জানো ব্ৰাহ্মণ হয় তেওঁলোক বন পইতা হেৰি চেৰি আছে সিহঁতৰ লগুণ চগুণ আছে জ্ঞানী আছে ন
তাৰপিছত কৈছে হে কোনোবা আলহী আহিলে সেনেকৈ কৰিব লাগে নি আহিবলৈ দিব লাগে তোমালোকে কেনেকুৱা আচৰণ কৰিলা এটি মোৰ ব্ৰাহ্মণ হয় ব্ৰাহ্মণৰ মোৰ একদম শৰীৰৰ অংগ মোৰ ভক্তক যদি কোনোবাই যদি অপমান কৰে মোৰ হাতে যদি অপমান মই হাত কাটি দিম মোৰ কোনো ভক্তক কোনো এনেকৈ নকৰিবা তাৰপিছত এনেকৈ আৰু বুজালে আৰু ঠিক আছে আপোনালোকে চিন্তা নকৰিব ইহঁতক গালি চালি পাৰিলে নিজৰকেইটাই গালি পাৰিব ন নিজৰ গালি চালি পাৰিলে আৰু তো ভগৱানে যদি আৰে বাপৰে এইকেইটা বৰ দেখিবলৈ পোৱালি মলি দেখিবলৈ কটীয়া জেঠতে পোৱা কঠীয়া মানে ন কঠীয়া হৈ থাকে ন জেঠতে পোৱা কঠীয়া কিছুমান কটীয়া হৈ থাকে জেঠতে পাৰিলে কি হ'ব তেনেকুৱা আৰু তাৰপিছত ক'লে এতিয়া অভিশাপ হৈ গ'ল ন এতিয়া ক্ষমা বিচাৰিলে তেতিয়াহ'লে ক্ষমা কৰি দিয়ক আমাক আমি ভুল কৰি পেলালোঁ এতিয়া ক্ষমাটো নহ'ব নহয় এতিয়া যিটো অভিশাপ হৈ গ'ল মুখৰ পৰা ওলাই গ'ল নহয় জানো কাৰেৰ নিচিনা জানো সেইকাৰণে বাক্যবান খুব সাৱধান এটা বাক্যবান যদি কথাতেই বতা পায় কথাতেই কটা যায় দ্ৰৌপদী এটা সামান্য কথা কৈ দিলে সেইকাৰণে বস্ত্ৰহৰণ হ'বলগীয়া হ'ল সেইকাৰণে মুখখন চম্ভালি কথা ক'ব লাগে মুখ চম্ভালি কথা ক'লে তেতিয়াহ'লে সাৱধান তো ইয়াত হৈ গ'ল এতিয়া ঠিক আছে তেতিয়াহ'লে এটা কাম কৰা যায় আচ্ছা দুটা অপশ্যন দিম তেতিয়াহ'লে তোমাক কি অপশ্যন তুমি মৰ্ত্যলোকত গৈ যদি ভক্ত হৈ থাকা তেতিয়াহ'লে 7 জন্ম লাগিব মৰ্ত্যলোকত যদি 7 জন্ম তুমি তেতিয়াহ'লে ভক্ত হৈ থাকিব পাৰা আৰু অসুৰ হৈ জন্ম ল'লে 3 জন্মতে তুমি আকৌ উভতি আহিব পাৰিবা কোনটো ল'বা কোৱা এতিয়া তেওঁলোকক অপশ্যন কি দিলে অসুৰ হৈ 3 জন্ম নেব লাগিব আৰু হ'লে ভক্ত হৈ থাকিলে 7 জন্ম এই বোলে ইমান জীৱন আমি থাকিব ন সোনকালে আহিব লাগে যেনে তেনে এই মাৰ খাই হ'লে আহিম দে অসুৰ হৈয়ে 3 জন্ম ল'ম যি হওক আমাৰ বদনাম হ'লেও হ'ব তাৰপিছত ঠিক আছে তেতিয়াহ'লে সেইটো হওক তাৰপিছত তললৈ আহিলে আহি পিনে কি হ'ল প্ৰথমতে হিৰণ্যকশিপু আৰু হিৰণ্যাক্ষ ৰূপে জন্মগ্ৰহণ কৰিলে অদিতি আৰু কশ্যপৰ গৰ্ভত অদিতি আৰু কশ্যপৰ পুত্ৰৰূপে হিৰণ্যাক্ষ হিৰণ্যকশিপু জন্ম হ'ল তাৰপিছত সেইটো সত্যযুগত হ'ল ত্ৰেতা যুগত ৰাৱণ আৰু কুম্ভকৰ্ণ ঠিক আছে ত্ৰেতা যুগত কি হ'ল ৰাৱণ আৰু কুম্ভকৰ্ণ আৰু দ্বাপৰ যুগত শিশুপাল আৰু দন্তবক্ৰ ভগৱানে সিহঁতক মাৰিছে কিন্তু উদ্ধাৰ কৰে শিশুপাল আৰু দন্তবক্ৰ শিশুপালৰ কাহিনীটো কৈ সেই কাহিনীটোৰ পৰা ইয়াত কাহিনীটো আহে এবাৰ ৰাজসূয় যজ্ঞ হৈছে যুধিষ্ঠিৰৰ ৰাজসভাত সেইফালে ভগৱানক সকলোৱে সন্মান দিছে আৰু শিশুপালৰ দেখিবলৈ মন নাযায় ভগৱানক সৰুৰ পৰাই মানে কৃষ্ণৰ লগত বিদ্ৰোহী তেওঁ অসুৰবিলাক যিবিলাক ভগৱানক মানিব নোৱাৰে হেৰি তাৰপিছত আৰু শিশুপালৰ জন্ম কাহিনীটো অকণমান কৈ দিওঁ তেওঁৰ ভায়েক হয় মন্দিৰত সি যেতিয়া জন্ম হৈছিলে 3টা চকু হৈছিলে 4খন হাত লৈ জন্ম কৰিছিলে শিশুপালে আৰু আকাশবাণী হৈছিলে যে যোনে ইয়াক স্পৰ্শ কৰিলে তাৰ হাত এইবোৰ গুচি যাব কোনোবা স্পৰ্শ কৰিলে গুচি যাব কিন্তু যিজনে স্পৰ্শ কৰিলে গুচি যাব তাৰ মৃত্যুৰ কাৰণ তেওঁৱে হ'ব কিন্তু আৰু ভগৱানে যেতিয়া স্পৰ্শ কৰিছিলে সৰুতে সেইজনী তাৰ হাতকেইখন লুকাই থাকিলে নহয় চকু এটা গ'ল যে ইয়ে তেতিয়াহ'লে মাৰিব এইফালৰ পৰা ভাল পালে যে এনেকুৱা এটা ভাল হ'ল 2টা চকু হ'ল 2খন হাত হ'ল কিন্তু আকৌ সেইফালে ভয় হ'ল ন এতিয়া কৃষ্ণ মাৰিব নহয় এতিয়া কৃষ্ণ ক'লে তুমি নেমাৰিবা দেই মোৰ ল'ৰাটোক ক'লে মাৰিবলৈ যেতিয়া ভৱিষ্যতবাণী হৈছে তেতিয়াহ'লে বদমাচি কৰিব তেতিয়াহ'লে তেতিয়াহে মাৰিম কিন্তু মই 100টা অপৰাধ তাৰ ক্ষমা কৰিম 100টা অপৰাধ মই সহ্য কৰিম তাৰপিছত কিন্তু নহ'ব বোলে ঠিক আছে হ'ব দিয়ক সেইদিনাখন কি কৰিছে সি গালি পাৰিয়ে আছে নহয় এটাকে ভগৱানে কৈছে আৰু নকৰিবি আৰু নকৰিবি কৈছে নাই কি নকৰিম আৰু কম যা কৈ আছে গালি পাৰি আছে উল্টা পুল্টা তই বোলে চুৰ তই বোলে লোকৰ মাইকী লগ ঘূৰি ফুৰ তই বোলে হেন কৰ তেন কৰ এগালমান কৈ ফুৰিছে ইয়াক কি কৈছে থাম নাই লাষ্টত 100টা পাৰ হৈ গ'ল যেতিয়া চক্ৰ উলিয়াই পিনে দিলে একদম ডিঙিটোকে কাটি দিলে সিহঁতৰ চবৰ মাজতে আৰু চবৰ মাজতে ডিঙি কটাৰ পিছত আত্মাটো ওলাই গৈ পিনে আকৌ ভগৱানৰ শৰীৰত সোমাই গ'ল কিন্তু চবেই আচৰিত হৈ গ'ল আৰে এইটো কেনেকৈ হ'ল আকৌ শিশুপালটো জন্মৰ পৰা একেবাৰে কৃষ্ণ বিৰোধী সদায় কৃষ্ণ গালিয়ে পাই থাকে ই আকৌ তেনেকৈ কেনেকৈ ভগৱানৰ শৰীৰত মুক্তি পালে চাতুৰ্য মুক্তি যিটো ঋষিমুনিসকলে পায় বহুত তপস্যা কৰাৰ পিছত ভগৱানক পায় তে ই কেনেকৈ পাই গ'ল তেতিয়া সেই নাৰদমুনিক যুধিষ্ঠিৰে সেই প্ৰশ্নটো সুধিছিলে নাৰদমুনি আছিলে তেতিয়া তাত নাৰদমুনি আছে ভাগৱতত সেইটো মই এইটো শ্বৰ্টকৈ কৰিছোঁ নাৰদমুনি সুধিলে নাৰদমুনিয়ে তেতিয়া বৰ্ণনা কৰিছে এইটো শিশুপাল সাধাৰণ শিশুপাল নহয় আমাৰ তোমাৰ নিচিনা নহয় ই বৈকুণ্ঠৰ দুৱাৰপাল জয় বিজয় বুলি 2টা আহিছে শিশুপাল আৰু দন্তবক্ৰ তেতিয়া কাহিনীটো কয় মানে তেতিয়া কাহিনীটো এই নাৰদমুনিয়ে চবকে কৈ দিয়ে বুজি পালে না সেইটো আমি শুনি আছোঁ এতিয়া যে এই মহন্তৰ কোপে আসি ভৈলা নিপাতন দৈত্যৰ গৰ্ভত আদি প্ৰহ্লাদ ভৈলন্ত তাংক অনুগ্ৰহ দেৱ ঋষি কৰিলন্ত
তাৰপিছত এই হিৰণ্যাক্ষ হ'ল যে হ'ল নাই হিৰণ্যাক্ষ বহুত উৎপাত কৰিছিলে শক্তিশালী আছিলে সি কি কৰিলে পৃথিৱীখনকে আনি পেলাই লুকুৱাই থৈ দিলে সাগৰৰ মাজত সোমাই থ'লে গৰ্ভ সমুদ্ৰত লুকুৱাই থৈছে তাৰপিছত ব্ৰহ্মাই চিন্তা ক'লৈ গ'লগৈ মই পৃথিৱীখন সৃষ্টি কৰিলোঁ নাইকিয়া হৈ থাকিলে যে কোনে খালে এনেকৈ মিঠাই এটা থৈ দিলে টেবুলত থ'লে কোনে খালে এইটো বিচাৰি নাই পায় তাৰ সেনেকৈ ভাবোঁতেই নাকৰ ফালৰ পৰা এটা সৰু বুট মাহৰ নিচিনা এটা ওলাই আহিলে সেইটো হৈছে নৰসিংহ বৰাহদেৱ এনেকৈ ওলাই পিনে ডাঙৰ এই ডাঙৰ হৈ গ'ল বৰাহদেৱ মানে গাহৰি ৰূপ ধাৰণ কৰিলে গাহৰি খাব নালাগে সেইকাৰণে ভগৱানৰ অৱতাৰ মাছো খাব নালাগে মৎস্য অৱতাৰ সেইবোৰ খাব নালাগে বৰাহ হৈছে ভগৱানৰ অৱতাৰ ন তাৰপিছত ডাঙৰ হৈ গ'ল তাৰপিছত এই গৈ পিনে ব্ৰহ্মাৰ ইচ্ছা হ'ল তাৰপিছত গৈও বিচাৰি লাগে যেনে গাহৰি একদম গেলা কণী বিচাৰি ফুৰে নাই সেইকাৰণে গাহৰি ৰূপ ধাৰণ কৰিলে মানে গৈ পিনে পৃথিৱীখন ক'ত আছে সমুদ্ৰত বিচাৰি পাই গ'ল নাকত এনেকৈ দুডাল দাঁত থাকে নাই সেই দাঁততে সেইখনক বহাই লৈ পৃথিৱীটোক বহাই লৈ আহি পিনে পৃথিৱীখনক বহাই পিনে আকৌ তুলি লৈ আনিলে উদ্ধাৰ কৰিলে তাৰপিছত তাৰপিছত তাত বধ কোনে কৰিব তেতিয়া আহি পিনে সেই বৰাহদেৱে সেই হিৰণ্যাক্ষক বধ কৰিলে তাৰপিছত এই ভায়েক আছে এতিয়া হিৰণ্যকশিপু সি দেখিছে তাক মাৰিব লাগিব তেতিয়া আমাৰ ভায়েক মাৰিলে তেতিয়াহ'লে তপস্যা কৰিবলৈ গ'ল নাই ব্ৰহ্মাৰ তপস্যা কৰি বৰ লাভ কৰিলে যিহেতু আমি জানো যে দিনতো নমৰো ৰাতিও নমৰিম আকাশতো নমৰো পৃথিৱীতো নমৰো বা ঘৰতো নমৰো বাহিৰতো নমৰো কোনো জীৱ জন্তুৱে মাৰিব নোৱাৰিব মোক মানুহো মাৰিব নোৱাৰে দেৱতা কোনোৱে মাৰিব নোৱাৰে চব ফালৰ পৰা বৰ লৈ ল'লে একেবাৰে ভাবিছোঁ এইবাৰ ক'ত যাবি মই LIC কৰি থ'ম পকা ঘৰো বনাম ঢেৰ মানুহ যোগাৰ কৰি থ'ম তেতিয়া মই নমৰো নহয় জানো ঢেৰ পইচা পাতি থাকিলে মৰিম নি LIC কৰিলে মৰিম নি আমি LIC কৰিলেও মই আনি মানুহ মৰিবই তেতিয়াহ'লে হিৰণ্যকশিপুৰ নিচিনা আমিও এটা হিৰণ্যকশিপুৱে মৰিবলৈ নিবিচাৰোঁ যেনে তেনে মৰিবলৈ নমৰিলে হয় ন কিন্তু মৰিম নে নমৰিম ইমান চেষ্টা কৰি মৰিলে কিন্তু প্ৰহ্লাদক আকৌ একোৱেই নাই কোৱা ইয়াক মাৰিবলৈ বিচাৰিলেও নমৰিলে পানীত পেলাই দিলেও নমৰে জুইত পেলাই দিলেও নমৰে ৰাখে হৰি মাৰে কোনে মাৰে হৰি ৰাখে কোনে তেতিয়াহ'লে নিজে চেষ্টা ভগৱানৰ ওপৰত ভৰসা ৰাখিব লাগে ভগৱানে ৰক্ষা কৰিলে ৰক্ষা নহ'লে হৰে কৃষ্ণ বুজি পালা প্ৰহ্লাদক মাৰিব নোৱাৰে এই প্ৰহ্লাদক তো সেই হিৰণ্যকশিপুৰ আৰু তেওঁৰ ৱাইফৰ নাম আছিলে কয়াধু প্ৰহ্লাদৰ মাক তেওঁৰ গৰ্ভতে এই কয়াধুৰ গৰ্ভত আহিছিলে কোন দৈত্যৰ গৰ্ভত আছি প্ৰহ্লাদ ভৈলন্ত সেই প্ৰহ্লাদ নামৰ সেই আত্মাটো আহি সেই কয়াধুৰ গৰ্ভত আহিলে সেইটা ইমান ভাল এটা ভক্ত কেনেকৈ তালৈ আহিলে কেনেকৈ হ'ল কেনেকৈ ভক্ত হ'ল সেইটো ক'ব কাৰণ যেতিয়া হিৰণ্যকশিপুৰ তপস্যা কৰিবলৈ গৈছিলে তেতিয়া এই কয়াধুৰ গৰ্ভত তেতিয়া প্ৰহ্লাদ আছিলে তেতিয়া ইন্দ্ৰই চিন্তা কৰিলে এইটো তপস্যা কৰিবলৈ গৈছে এতিয়া এইটো গৰ্ভত যিটো আছে ইওতো অসুৰে হ'ব সি একে মানুহজনীকে অপহৰণ কৰি লৈ গুচি গ'লে ইন্দ্ৰই মানে এই জন্ম হ'লে মাৰিম মই ইয়াক ডাঙৰ হ'বলৈ নিদিওঁ আৰু ই সদায় ভয় খায় তাত লৈ গৈ আছে ৰাস্তাত নাৰদ মুনি দেখিলে কিহে ইন্দ্ৰ কৈ মাইকী মানুহজনী লৈ গৈছা নহয় বোলে মাইকী মানুহজনী হৰণ কৰা নাই ইয়াক গৰ্ভত বোলে হেৰি এটা আছে যিটো ল'ৰাটো আছে ই বোলে অসুৰ হ'ব সেইকাৰণে ইয়াক লৈ গৈছোঁ জন্ম হ'লে মাৰিম ইয়াক ওলালে কাটিম কোৱা নহয় আমাৰ ইয়াত এবাৰ কুকুৰা চুৰ কৰিবলৈ গৈছিলে বুঢ়ী এজনী ঘৰত আৰু নকোৱা নামটো তাৰপিছত এটা সোমাই আছে নাই ভিতৰতে এতিয়া ওলাব পৰা নাই ঘাঁহ পাই গ'ল মালিক ৰখাই ওলালেই কাটিম এইটো মানে এনেকুৱা এই ইন্দ্ৰৰ চিন্তা কৰি ওলালেই মাৰিম ইয়াক ঠিক আছে নাই তাৰপিছত আৰু গ'ল ইন্দ্ৰই নাই না এই গৰ্ভত শুদ্ধ ভক্ত আছে শুদ্ধ আত্মা আছে ইয়াত বোলে কেনেকৈ শুদ্ধ আত্মা হ'ব ই অসুৰৰ পুতেক অসুৰে হ'ব বোলে নহয় ই আগতে ব্ৰাহ্মণ আছিলে তাৰপিছত কি কৰিবলৈ গৈছিলে এই তাই ক'ৰবাত এজনী ভালপোৱা ছোৱালীজনী আছিলে সেই লগ কৰিবলৈ সেই জংঘলত গৈছে এটা পুৰণা ভঙা মন্দিৰ এটা আছিলে সেই তাত দেখা কৰিবলৈ গৈছিল য'ত ত'ত দেখা কৰিব নোৱাৰে নহয় তেতিয়া দিনত সত্য যুগৰ কথা এতিয়া বাৰু য'ত ত'ত কৰিব পাৰে তেতিয়া দিনত নহয় অপৰাধ সেইবোৰ অকলে লগ পোৱা সেই জংঘলৰ ভিতৰত এটা পুৰণা হেৰি আছে খোৱা বস্তু লৈ গৈছে কিন্তু জানি খোৱা বস্তু তাৰপিছত গ'ল আৰু দুয়োটাই গৈ পিনে সেই মন্দিৰটো লেতেৰা পেতেৰা আছিলে নাই পুৰা ঝাৰু চাৰু মাৰি চাফা কৰিলে আৰু তাৰপিছত পাতি চাতি হয়তো পাৰিছে হপায় খোৱা বস্তুখিনি উলিয়াই পিনে খাবলৈ কিবা এটা কথাত কাজিয়া হৈ গ'ল নহয় সিহঁতৰ দুটাৰ মাজত আৰু মোক উভতি হয় নেখাওঁ তোৰ মোক নাচাওঁ বুলি কৈ সেইফালে মোক কৈ আছে এইফালে মোক কৈ আছে নাখায় কথাও নাপাতে বহি আছে খোৱা বস্তু তাতে থাকিলে আৰু গোটেই দিনটো নোখোৱাকৈ থাকিলে একেবাৰে গধূলিলৈকে তাৰপিছত কাজিয়া ভাগিলে হপায় সেই মন্দিৰটো আছিলে নৰসিংহদেৱৰ মন্দিৰ বহু যুগৰ আগত সেইটো ধ্বংসাৱশেষ হৈ গৈছিলে কিন্তু সেইদিনাখনি নৃসিংহদেৱ আৱিৰ্ভাৱ তেতিয়া আছিলে নৰসিংহ চতুৰ্দশী আছিলে
তেতিয়া নজনাকৈ সেইডাল মন্দিৰ চাফা কৰিলে, তাৰপিছত নজনাকৈ উপবাস কৰিলে, হয় নাই, কাজিয়া হওক নোখোৱাকৈ থাকিলে, তাৰপিছত ফল মূল কিবা কিবি লৈ আহিছিলে, সেইখিনিতো ভগৱানক ভোগেই লাগিলে আৰু নহয় জানো, চাফা কৰিলে। তো সেই কেনেকুৱাকৈ সি অজানিতেই ভগৱান নৃসিংহদেৱৰ মানে সন্তুষ্টি বিধান কৰি দিলে। সেইকাৰণে সেই আত্মাটো পিছত আহি পিনে এই প্ৰহ্লাদ ৰূপে আহিলে, বুজি পালা। পূৰ্ব জীৱনৰ স্বীকৃতি, যিবিলাক আমাৰ ভক্তি জীৱন কৰিছে ল'ৰা ছোৱালীবিলাক যে সৰুৰ পৰাই কৰে, সেইবোৰ পূৰ্ব জীৱনত ভাল আত্মা আছিলে, ক'ৰবাত কিবা পুণ্য কৰ্ম কৰিহে এনেকৈ আহে। এতিয়া পোৱালিজনী যে আমাৰ এই এতিয়াৰ পৰা যে ভক্তি কৰিছে